তো নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে এক্সপ্ল'ৰ নব মোৰ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। তো আজি এটা বিশেষ কাৰণ এটা টপিকৰ ওপৰত ভিডিঅ'টো বনাবলৈ গৈ আছোঁ। তো আপোনালোকে নিশ্চয় গম পাইছে মই কিহৰ ওপৰত ভিডিঅ'টো বনাব গৈ আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাব, ভিডিঅ'টো ভাল লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব নাই কৰি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যিসকলে আছাম পুলিচ ABUB 2025ৰ কাৰণে ৰখি আছিলে তেওঁলোকৰ কাৰণে একদম ভাল খবৰ আহি গৈছে। তো বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভণিটো হ'ল যে আছাম পুলিচ 2024-2025ৰ যিসকল কেণ্ডিডেটে ফিজিকেল টেষ্ট পাছ কৰি দিছিলে তেওঁলোকৰ কাৰণে একদম ভাল খবৰ, সুখৰ খবৰ যে তেওঁলোকৰ যি ৰিটেন এক্সামিনেশ্যনৰ ডেট ফিক্স হ'ল। তেওঁলোকৰ এডমিট আহিব কেতিয়া আৰু কেতিয়া কাট অফ লিষ্ট মাৰিব, মানে ফিজিকেলৰ গোটেই টপিককেইটা আজি এইটো ভিডিঅ'ত আমি সামৰি ল'ম। আৰু আপোনালোকে কেনেধৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব সেইটোৰ ওপৰতো মই ভিডিঅ'টো আজি বনাইছোঁ। তো গতিকে ভিডিঅ'টো ভালদৰে চাই লওক। তেতিয়া আপোনালোকে প্ৰথমতে আপোনালোকক মই এটা ন'টিছখন দেখাই দিওঁ। তো ন'টিছখন কি আছে আপোনালোকে প'ষ্ট কৰি পেলাই পঢ়ি ল'ব পাৰিব। তো আপোনালোকে চালে ন'টিছখন, আৰু ন'টিছখনত যিমতে লিখা আছে যে 2025ৰ 8 জানুৱাৰীত সেই 8 জানুৱাৰীত ফিজিকেল PST and PET ৰিটেনৰ কাৰণে কাট অফ লিষ্ট মাৰিব। আৰু আপোনালোকে সেই কাট অফ লিষ্টৰ মতে কোনে কোনে পাছ কৰিছে বা কোনে কাৰ নাম ৰিটেন দিব পাৰিব কোনে তো তেওঁলোকে নিজৰ নামসমূহ চাই ল'ব পাৰিব, নিজৰ এপ্লিকেশ্যন ID আৰু ৰোল নম্বৰ দি পেলাই। তো সেইটো হ'ল 8 জানুৱাৰীত আপোনালোকৰ কাট অফ লিষ্ট আহিব। তাৰ পিছৰটো হ'ল যে আপোনালোকৰ এক্সামিনেশ্যন কেতিয়া হ'ব। তো এক্সামিনেশ্যন হ'ব আপোনালোকৰ 2 মাৰ্চত। চাওক, মামাই কৈছিলে যে ফেব্ৰুৱাৰীত হ'ব বুলি, ফেব্ৰুৱাৰীত নহ'লে কাৰণ ফেব্ৰুৱাৰীত মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব। আৰু তাৰ মাজতে হয়তো এদিনত ল'ব পাৰিব বুলি মই আপোনালোকক আগতে কৈছিলোঁ যে এদিন 2 তাৰিখে বা যোৱাবাৰ যেনেকৈ ফৰেষ্টৰ হৈছিলে 2 তাৰিখে আৰু 9 তাৰিখে, তেনেকেই এইবাৰো মাৰ্চৰ 2 তাৰিখে আপোনালোকৰ ৰিটেন এক্সাম হ'ব। আৰু সেই ৰিটেন এক্সামটোত আপোনালোকৰ 2 ঘণ্টা হ'ব, 10টাৰ পৰা 12টালৈকে হ'ব। আৰু যিসকলে ভালদৰে প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকে হয়তো চাকৰিটো পাব, আৰু ৰিটেনটো পাছ কৰিলে মানে হ'লেই আৰু। তো গতিকে ভালদৰে পঢ়ি থাকক। আৰু 2 তাৰিখে আপোনালোকৰ এক্সাম হ'ব। তো আপোনালোকে এডমিট চাগে হয়তো ফেব্ৰুৱাৰীৰ 20 তাৰিখমানৰ পৰা এডমিটটো ডাউনলোড কৰিব পাৰিব। আপোনালোকৰ এক্সপেক্টেড কাট অফ কেম মাৰিব, মই সেইটো আপোনালোকক মানে এনালাইজ কৰি পেলাই দি দিওঁ। তো এক্সপেক্টেড কাট অফ কেনেকৈ হ'ব পাৰে। তো যোৱাবাৰ ABUB 2021-2022 যিখিনি হৈছিলে, চ' তাত আপোনাৰ ABৰ ফিজিকেলত যিমানে যাওক মই এইটো নকওঁ কিমান গৈছিলে। চাওক, যোৱাবাৰ পষ্ট আছিলে আপোনালোকৰ 1400, AB UBত আছিলে আপোনালোকৰ 705টা, টোটেল হৈ গ'ল আপোনালোকৰ 2100। ৰাউণ্ড ফিগাৰ ধৰিছোঁ 2100 পষ্ট হ'ল, ঠিক আছে। আৰু এইবাৰ আছে আপোনালোকৰ 5445 চামথিং। আৰু যদি ABUBটো ধৰোঁ আমি, ABত আছে আপোনালোকৰ 2300 আৰু UBত আছে আপোনালোকৰ 1600। তো 2025ত আছে। চাওক, যোৱাবাৰতকৈ আপোনালোকৰ 2021-22তকৈ তো এইবাৰ 25ত অলপ কম যাব কাট অফটো। কিমান কম যাব? যদি যোৱাবাৰ 51 গৈছিলে জেনেৰেলৰ কাৰণে ABত, তো এইবাৰ আপোনালোকে জেনেৰেলত 50 ধৰি ৰাখক, জেনেৰেল কেটেগৰী। আৰু আপোনালোকৰ এইটো মেলৰ কাৰণে। তাৰপিছত আপোনালোকৰ OBCত চাওঁ, OBCত আপোনালোকে 48 to 49 এণ্ড SC আপোনালোকৰ 47 এইবাৰৰ কাৰণে 2024-25ৰ কাৰণে। এইটো UB কাৰণে যোৱাবাৰ গৈছিলে আপোনালোকৰ 31 চামথিং গৈছিলে 2021ত। তো এইবাৰ ধৰি ৰাখক 30 general 29
OBC 27 SC এইখিনি এবাৰ 2025 কাৰণে কাট অফ আৰু যদি মই ফিমেলৰ কাৰণে কওঁ ফিমেলৰ A bit 28 for general and 26 to 27 OBC আৰু যদি U bit কওঁ U bit তোমালোকৰ ফিমেলৰ কাৰণে তোমালোকৰ যাব পাৰে 28 29 something ধৰি লোৱা 29 জেনেৰেলত যাব পাৰে অলপ বেছি যাব ফিমেলত 28 OBC যাব পাৰে ঠিক সেইদৰে SC তোমালোকৰ 26 27 বা 26 এ ধৰি লোৱা 26 যাব পাৰে তো এইটো হ'ব এইবাৰৰ 2024-25 আপোনালোকৰ কাট অফ সেইটো আছিলে ৰিটেনৰ কাৰণে আপোনালোকৰ কাট অফ তো গতিকে আপোনালোকক মই এনালাইজ কৰি পেলাই অলপমান এনেই থুলমূলকৈ এটা দিলোঁ তো সেইটো মতে আপোনালোকৰ এইবাৰ নামসমূহ আহিব পাৰে তো মানে এক্সপেক্টেড হয় আৰু এইটো মানে মই এনেকৈ কোৱা নাই যে ৰাতি পেলাই যে তেনেকৈ আহিব বুলি তো যোনসকলে এনেকুৱা মাৰ্কছ স্ক'ৰ কৰি ৰাখিছে নিশ্চিন্ত মানে আপোনালোকে পঢ়ি থাকক ভালদৰে পঢ়ক আৰু 2025 যাতে আপোনালোকে এটা পোষ্ট ল'ব পাৰে সেইবুলি পঢ়ক আৰু সবকে মোৰ ফালৰ পৰা বেষ্ট অফ লাক থাকিলে সবৰে যাতে নাম আহক তাৰে কামনা কৰি পেলাই তো ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব চেনেল ছাবস্ক্ৰাইব কৰিব প্লিজ ভিডিঅ' শ্বেয়াৰ কৰিব তো আজিলৈ সামৰিছোঁ আজিলৈ ইমানেই টাটা বাই বাই